নলবাৰীত মাজনিশা গ্ৰেপ্তাৰ কৰা হৈছে এজন বেংকৰ মেনেজাৰক। আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীত মাজনিশা গ্ৰেপ্তাৰ কৰা হৈছে চেণ্ট্ৰেল বেংকৰ ধমধমা শাখাৰ মেনেজাৰ বীৰেন্দ্ৰ কুমাৰ ৰায়ক। বেংকৰ ভিতৰত নিশা 2:30 বজালৈকে মাৰাথন জেৰা চলোৱা হৈছিল মেনেজাৰজনক। বেংক প্ৰবন্ধকজনক কোনে গ্ৰেপ্তাৰ কৰিছে সেয়া কিন্তু এই পৰ্যন্ত অস্পষ্ট হৈ আছে। 5,000 টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বেংক মেনেজাৰ বীৰেন্দ্ৰ কুমাৰ ৰায়ক। এবছৰ পূৰ্বে বেংকটোৰ শাখাটোত যোগদান কৰিছিল ৰায়ে। চেণ্ট্ৰেল বেংকৰ ধমধমা শাখাত পূৰ্বতেও সংঘটিত হৈছিল বিত্তীয় কেলেংকাৰী। সেই কেলেংকাৰীৰ তদন্তৰ কি হ'ল সেয়া আজিও থাকিল আন্ধাৰত, আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এজন বেংক মেনেজাৰক গ্ৰেপ্তাৰ কৰা হৈছে। নলবাৰীত নিশা এই বেংক মেনেজাৰজনক গ্ৰেপ্তাৰ কৰা হৈছে। আমি দেখুৱাইছোঁ সেই বেংক মেনেজাৰজনক চেণ্ট্ৰেল বেংকৰ ধমধমা শাখাৰ মেনেজাৰ বীৰেন্দ্ৰ কুমাৰ ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছে। বেংকটোৰ ভিতৰতে নিশা 2:30 বজালৈকে তেওঁক জেৰা চলোৱা হৈছিল, আৰু সেই জেৰাৰ অন্তত নিশাৰ ভাগত আচলতে বেংক মেনেজাৰজনক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু কোনে বেংক মেনেজাৰজনক গ্ৰেপ্তাৰ কৰিছে সেই কথা এই পৰ্যন্ত অস্পষ্ট হৈ আছে। 5,000 টকা উৎকোচ লোৱাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে বীৰেন্দ্ৰ কুমাৰ ৰায়ক। এবছৰ পূৰ্বে বেংকটোত যোগদান কৰিছিল ৰায়ে। চেণ্ট্ৰেল বেংকৰ ধমধমা শাখাত পূৰ্বতে সংঘটিত হৈছিল বিত্তীয় কেলেংকাৰী, কিন্তু সেই কেলেংকাৰীৰ তদন্ত কি পৰ্যায়ত আছে সেয়া কিন্তু এই পৰ্যন্ত আন্ধাৰত আছে। আৰু তাৰ মাজতে এইবাৰ 5,000 টকা উৎকোচ লৈ এজন বেংক মেনেজাৰ গ্ৰেপ্তাৰ হৈছে। সবিশেষ জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানৰ সৈতে। মজিবুৰ ৰহমান, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এজন বেংক মেনেজাৰক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। কোনে তেওঁক গ্ৰেপ্তাৰ কৰিছে সেই কথা জানিব পাৰিছে নেকি মজিবুৰ? নয়ন, আচল কথাটো হ'ল নিশা 2:30 বজালৈকে বেংকটোৰ ভিতৰত তেওঁক মাৰাথন জেৰা চলোৱা হৈছিল সন্ধিয়াৰে পৰা। আচলতে কালি সন্ধিয়াৰে পৰা বেংকটোত এই দলটোৱে প্ৰায় 15-20 জনীয়া এটা দল তেওঁলোকে তাত সোমাইছিল, প্ৰৱেশ কৰিছিল আৰু বেংক মেনেজাৰৰ বিভিন্ন জেৰা চলাইছিল। নিশা 2:30 বজা পৰ্যন্ত আচলতে জেৰা চলাইছিল, কিন্তু তেওঁলোকৰ সৈতে কথা পতা হৈছিল। যি অভিযানকাৰী দল, সেই অভিযানকাৰী দলটোৰ সৈতে কথা পতা হৈছিল, কিন্তু কোনেও মুখ খোলা নাছিল কেমেৰাৰ সন্মুখত। আচলতে তেওঁলোকে স্থানীয় ব্যক্তি আৰু গ্ৰাহক, যেতিয়া সেই সময়ত গ্ৰাহক কিছুমান আছিলে সেই সময়তো তেওঁলোকে কৈছিল, কোনোৱে কৈছিল CBI দল, কোনোৱে কৈছিল CM ভিজিলেন্সৰ দল। আচলতে স্পষ্ট এতিয়াও হোৱা নাই CM ভিজিলেন্সৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰিলে নে CBI দলে গ্ৰেপ্তাৰ কৰিলে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু যিগৰাকী যুৱকে যুৱকক পইচা খুজিছিল, আচলতে পইচা 5,000 টকা উৎকোচ লৈছিল, সেই যুৱকজনকো নিশা প্ৰায় 2:30 বজামানলৈকে ৰাখিছিল সেই বেংকৰ ভিতৰত। আৰু সেই যুৱকজনৰ মানে খবৰৰ ভিত্তিতে আচলতে অভিযান চলিছিল, আৰু সন্ধিয়াৰ ভাগতে আহি 5,000 টকা উৎকোচ লোৱা সময়তে এই দলটোৱে আচলতে তেওঁক গ্ৰেপ্তাৰ কৰে, আৰু গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে সন্ধিয়াৰে পৰা। আৰু নিশা তেওঁক 2:30 বজাত সেই বেংকৰ পৰা এই অভিযানকাৰী দলটোৱে লৈ যায়, কিন্তু কেমেৰাৰ সন্মুখত কোনো এজনেও আচলতে স্পষ্টকৈ নকলে তেওঁলোক CBI মানুহ নে আচলতে CM ভিজিলেন্সৰ মানুহ। এই যিটো চেণ্ট্ৰেল বেংক ধমধমা চেণ্ট্ৰেল বেংক শাখাত ইয়াৰ পূৰ্বেও এই যিগৰাকী বীৰেন্দ্ৰ কুমাৰ ৰায়ক নিশা গ্ৰেপ্তাৰ কৰা হ'ল, সেইগৰাকীয়ে এবছৰ পূৰ্বে ইয়াত যোগদান কৰিছিল। তাৰ পূৰ্বেও যিগৰাকী মেনেজাৰ আছিল, সেই মেনেজাৰজনৰ নেতৃত্বত বেংকটোত প্ৰায় কোটি টকীয়া কেলেংকাৰী সংঘটিত হৈছিল, তদন্ত চলিছিল। কিন্তু তদন্ত আজি পৰ্যন্ত তদন্ত কি হ'ল সেই কথা এন্ধাৰতে থাকি গ'ল। লক্ষণীয় কথাটো, আচল কথাটো হ'ল যে বেংকটোত চেণ্ট্ৰেল বেংক ধমধমা শাখাটোত ইমানবোৰ দুৰ্নীতি ইয়াৰ পূৰ্বে হৈছিল। মহিলাসকলৰ নাম, মহিলা NGOৰ নাম, মহিলা আচলতে ASHG সেই NGO সকলৰ নামত ভুৱা NGO দেখুৱাই তেওঁলোকে পইচা সংগ্ৰহ কৰিছিল একাংশ দালালে, আৰু দালালক সহযোগ কৰিছিল পূৰ্বৰ মেনেজাৰগৰাকীয়ে। সেই পূৰ্বৰ মেনেজাৰগৰাকীক ইয়াৰ পৰা চাইড কৰা হ'ল, আচলতে ইয়াৰ পৰা অন্য ঠাইলৈ নিয়া হ'ল। কিন্তু তদন্তৰ নামত কি হ'ল সেয়া ৰাজহুৱা কৰা নহ'ল বা বেংকটোৰ ফালৰ পৰা একো স্পষ্ট কৰি দিয়া নহ'ল এতিয়ালৈকে ৰাইজক। তাৰ মাজতে যিগৰাকী বীৰেন্দ্ৰ কুমাৰ ৰায়ে এবছৰ পূৰ্বে যোগদান কৰিছিল, আৰু সেই বীৰেন্দ্ৰ কুমাৰ ৰায়েৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ আছে। ঋণ দিয়া বা ASHGৰ নামত আচলতে বিভিন্ন সুবিধা আহে বেংকৰ জৰিয়তে, সেই সুবিধাবোৰ দিয়াৰ নামত টকা লোৱাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈ আছিল। আৰু সেই কথা কালি আন এগৰাকী যুৱকৰ পৰা পইচা লোৱাৰ সন্দৰ্ভতে 5,000 টকা উৎকোচ লোৱা সন্দৰ্ভতে
তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে নয়ন হয় নিশ্চয়কৈ আচলতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কোনে গ্ৰেপ্তাৰ কৰিছে সেয়া এই পৰ্যন্ত অস্পষ্ট হৈ আছে মজিবুৰ ৰহমান আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যখিনি দিয়াৰ বাবে